गुड मॉर्निंग स्टूडेंट। तो आज आमी लक्ष्य कम्पिউটাৰ ट्रेनिंग इन्स्टिट्यूटर फाলৰ পৰা এটা নতুন টপিক লৈ আহিছোঁ টেলিত। আজিৰ টপিকটো হ'ল যে আমি কেনেকৈ এন্ট্ৰিবিলাক কৰিম। তো ইমান দিনটো আমি এন্ট্ৰি কৰিছোঁ, কিন্তু আজি আমি কেইটামান আমাৰ কোৱেশ্চন আছে, কেইটামান আমাৰ প্ৰশ্ন আছে। সেই প্ৰশ্নটো চাই কিনে আমি কেনেকৈ এন্ট্ৰিবিলাক কৰিম সেইটো আজি আমি কৰি চাম, ঠিক আছে। তো ইয়াত চাব পাৰা এইকেইটা কোৱেশ্চন আছে, এইকেইটা প্ৰশ্ন আছে। এইকেইটা প্ৰশ্ন আমি পঢ়ি ল'ম, পঢ়াৰ পিছত এটা এটা প্ৰশ্ন পঢ়িম আৰু এইটো এন্ট্ৰি কৰিম। স্টাৰ্ট বিজনেছ উইথ কেছ 1 লাখ ৰুপিজ, মানে আমি বিজনেছ আৰম্ভ কৰি আছোঁ 1 লাখ টকা। তো যেতিয়া তুমি বিজনেছ আৰম্ভ কৰি আছা 1 লাখ টকা দি, মানে কেছ ৰিচিভ হৈ আছে, আমি কেছ আমাৰ বিজনেছে কেছ পাই আছে। আৰু স্টাৰ্ট বিজনেছ যেতিয়া এই সেন্টেন্সটো ইয়া এই ওয়ার্ডটো যেতিয়া তুমি শুনা পাবা, স্টার্ট বিজনেস মানে ক্যাপিটাল একাউন্ট, তুমি মনত ভাবি ল'বা যে এটা একাউন্ট বনাব লাগিব, এটা লিজাৰ বনাব লাগিব, সেইটো হ'ল ক্যাপিটাল একাউন্ট। তো বলা কেনেকৈ আমি কৰোঁ এইটো। তো ইয়াত আমি যাম, ইয়াত যোৱাৰ পিছত আমি ভাউচাৰত যাম। ভাউচাৰত যোৱাৰ পিছত আমি এইটো আমাৰ ৰিচিভ ভাউচাৰ অলৰেডি ইয়াত দেখা পাই আছা, হয়নে। তো ইয়াত আমাৰ কি কৰিব লাগিব, আমাৰ ইয়াত ক্ৰেডিট, এতিয়া ক্ৰেডিট কোনটো হ'ব, ক্যাপিটাল একাউণ্টটো ক্ৰেডিট হ'ব। কেলে কি ক্যাপিটাল একাউণ্টৰ পৰা পইচা গুচি গৈ আছে। তো আমি চাই লওঁ যে আমাৰ ক্যাপিটাল একাউণ্ট আছে নে নাই। যদি ইয়াত ক্যাপিটাল একাউণ্ট নাই, ইয়াত কেছ একাউণ্ট বাই ডিফল্ট আছে। কেছ একাউণ্ট আৰু প্ৰফিট এণ্ড লছ একাউণ্ট আগৰ পৰা টেলিত থাকে, বাই ডিফল্ট বনোৱা থাকে। তোমালোকে এই দুটা লেজাৰ বনাব নালাগে। তো আমি ক্ৰিয়েটত ক্লিক কৰিব পাৰোঁ, ইয়াত ক্লিক কৰিবা আৰু ইয়াত তুমি লিখি দিবা ক্যাপিটাল একাউণ্ট। ক্যাপিটাল একাউণ্ট লিখি দিলা আৰু এইটো ক্যাপিটাল একাউণ্টৰ আণ্ডাৰত আহিব। এণ্টাৰ কৰিবা, এণ্টাৰ কৰি এইটো ফাইনেল একচেপ্ট ইয়েছ কৰি দিবা, ঠিক আছে। তো এইটো ক্ৰেডিট হ'ল। ইয়াত আমি লিখিম 1 লাখ ৰুপিজ, মানে ক্যাপিটাল একাউণ্টৰ পৰা 1 লাখ টকা গুচি গৈ আছে আৰু কোনে ৰিচিভ কৰি আছে, কেছ 1 লাখ টকা ৰিচিভ হৈ আছে। আৰু ইয়াত আমি লিখি দিম, ইয়াত নেৰেশ্যন লিখিব পাৰা, বিং নিউ স্টাৰ্ট নিউ বিজনেছ, এনেকৈ লিখি এণ্টাৰ কৰি একচেপ্ট ইয়েছ কৰি ল'বা। তো কি হ'ল এতিয়া, ইয়াত এইটো বুজা গ'ল যে আমি পইচা ৰিচিভ কৰিছোঁ। তো ফাৰ্ষ্ট এণ্ট্ৰি আমাৰ ৰিচিভ এণ্ট্ৰি হৈ গ'ল। এতিয়া নেক্সট, কেছ ডিপজিট ইনটু বেংক, আমি কেছ পইচা বেংকত জমা কৰিম। তো এই এণ্ট্ৰিটো ক'ত হ'ব, এই এণ্ট্ৰিটো হ'ব কণ্ট্ৰা এণ্ট্ৰি। কেলৈ কি বেংক ৰিলেটেড যিমান এণ্ট্ৰি আছে চব কণ্ট্ৰা এণ্ট্ৰিত হয়। তুমি F4 প্ৰেছ কৰা, ইয়াৰ কণ্ট্ৰাত ক্লিক কৰিলে এইটো কণ্ট্ৰা ছেপাৰেটকৈ এটা বেলেগ ভাউচাৰ আহি গ'ল। ইয়াত আমি এণ্ট্ৰিবিলাক কৰিম। আৰু এটা বস্তু মনত ৰাখিবা, আমাৰ টেলিত চব ছেপাৰেটলি ইয়াত ভাউচাৰ বনোৱা আছে। পে'মেণ্ট, ৰিচিভ, জাৰ্নেল, কণ্ট্ৰা, চেলছ, পাৰচেজ, এইবিলাক আমাৰ ছেপাৰেটকৈ বনোৱাৰ ৰিজন এইটো হ'ল, কিয় আমি এইবিলাক ছেপাৰেটলি ইয়াত বনোৱা আছে, কিয় এইবিলাক ছেপাৰেটলি আমি এণ্ট্ৰি কৰোঁ, তাকি আমাৰ সুবিধা হয়, আমি যিকোনো এণ্ট্ৰি আমাৰ হিচাপে আমি প্ৰপাৰলি ইয়াত এণ্ট্ৰি কৰিব পাৰোঁ। সুবিধাৰ কাৰণে আমাৰ ছেপাৰেটকৈ ভাউচাৰ বনাই দিয়া আছে, ঠিক আছে। আদাৰৱাইজ আমি চব বস্তু এটা, যেনেকৈ জাৰ্নেলত আমি চব কৰিব পাৰোঁ, কিন্তু এনেকুৱা নহয়। ইয়াত বিভিন্ন ধৰণৰ আমাৰ ভাউচাৰ বনোৱা আছে। কেতিয়া পে'মেণ্ট কৰিব লাগে সেইটো সময়ত আমি পে'মেণ্ট কৰিম, কেতিয়া ৰিচিভ কৰিব লাগে তেতিয়া আমি ৰিচিভ কৰিম। এই গোটেইবিলাক আমাৰ ছেপাৰেটলি বনোৱা আছে। এতিয়া যেনেকৈ আমি শুনা পালোঁ যে কেছ ডিপজিট ইনটু বেংক, যেনেকৈ তুমি বেংকৰ নাম শুনিবা তুমি ইমিডিয়েটলি ভাবি ল'বা যে এইটো কণ্ট্ৰা এণ্ট্ৰিত আমি কৰিব লাগিব। কণ্ট্ৰা এণ্ট্ৰিত বেংক ৰিলেটেড ট্ৰানজেকশ্যনছবিলাক হয়। এতিয়া আমি এবাৰ পঢ়িলোঁ, কেছ ডিপজিট ইনটু বেংক, মানে বেংকত পইচা জমা হৈ আছে, মানে বেংকে পইচা পাব। তো বেংক কি হ'ব, ডেবিট হ'ব। বেংক কি হ'ব, ডেবিট হ'ব। তো ইয়াত আমাৰ কেছ ঠিকে আছে। কেছ কিমান টকা আমি ডিপজিট কৰিব বিচাৰিছোঁ, 15,000 টকা। তো আমি ইয়াত 15,000 ৰুপিজ লিখি দিলোঁ, এণ্টাৰ কৰিলোঁ আৰু ইয়াত DR আহি গ'ল। DRৰ পিছত ইয়াত এতিয়া কেছ দেখা পাবা, কোনো বেংকৰ নাম নাই।
তো আমি ইয়াত ক্ৰিয়েট কৰিম ক্ৰিয়েটত ক্লিক কৰাৰ পিছত ইয়াত তুমি বেংকৰ নাম লিখি দিবা ইয়া বেংক ডাইৰেক্ট লিখিলে হ'ব যদি তোমাৰ SBI বেংকত একাউণ্ট আছে তুমি SBI লিখা তোমাৰ যদি পাঞ্জাব বেংক আছে পাঞ্জাব বেংকৰ নাম লিখা তো মই সিম্পলি SBI বেংক লিখি দিলো ইয়াত মোৰ একাউণ্ট আছে আৰু এটো হ'ব বেংক একাউণ্ট এটো বেংক একাউণ্টৰ আন্ডাৰত আহিব এন্টাৰ ফিনিশ কৰি লবা আৰু আমি কি কৰিলো এতিয়া বেংকত পইচা 15000 টকা জমা কৰি দিলো এন্টাৰ কৰি দিয়া ইয়াত ডিনোমিনেশন দি দিয়া তো 500 দিব পাৰা ইয়া তুমি তো ইয়াত চাব পাৰা মই 530 টা জমা কৰি আছো ডিনোমিনেশন এটো তো থাকেই বেংকত যেতে তুমি ডিপোজিট কৰা এই ডিনোমিনেশনটো দেখাব লাগে আৰু এন্টাৰ কৰি বেংকৰ নাম দিব পাৰা আদাৰৱাইজ এতে এৰি দিও আৰু ইয়া বিং আৰু ইয়াত আমি নাৰেশন লিখি দিও বিং rupees 15000 being rupees 15000 deposited into SBI bank এনেকে তুমি নারেশন লিখি এন্টার প্রেস কৰি ইয়েস কৰি দিয়া আৰু এটো একসেপ্ট হৈ গল আৰু এটো সেভ হৈ গল নেক্সট এন্ট্রি আছে ক্যাশ পেড টু রাহুল 5000 এতিয়া কি ক্যাশ আমি পেড কৰি আছো পেড মানে পেমেন্ট কাক কৰি আছো ৰাহুলক তেতিয়া হলে এন্ট্রিটো কি হ'ব ৰাহুলে পইচাটো পাব তো ক্যাশ আমাৰ ক্রেডিট হ'ব ক্যাশ আমাৰ পা গুছি যাব 5000 ঠিক আছে আৰু এটো কন্ট্ৰা এন্ট্রি নহব এটো কি এন্ট্রি হ'ব পেমেন্ট এন্ট্রি হ'ব তো পেমেন্টত আহি গলো এতিয়া কোনে পাব পইচাটো ৰাহুলে পাব তো ইয়াত আমাৰ ৰাহুল বুলি নাম নাই তো আমি কি কৰিম ক্ৰিয়েটত যাম আৰু ইয়াত ৰাহুল লিখিলো তো ৰাহুল যেতিয়া লিখিবা এটো হ'ব সানৰি ক্ৰেডিটৰ মানে জুনে পইচা পাব হি সানৰি ক্ৰেডিটৰ হ'ব এন্টাৰ কৰি ফিনিশ কৰি দিয়া আৰু ইয়াত ৰাহুলৰ একাউণ্টত 5000 হি পাব কাৰ পাব অন একাউণ্ট এবিলাক এনেকৈ থাকিব আৰু কি পাব কাৰ ক্যাশ পাব তো ক্যাশ টকা পাব তো ক্যাশৰ পা আমাৰ 5000 रुपीस গুছি গৈছে আৰু কোনে পাই আছে ৰাহুলে পাই আছে তাৰ কাৰণে এটো ডেবিট হ'ব আৰু ক্যাশ ক্ৰেডিট হ'ব এন্টাৰ কৰি কিনে বিং Rahul cash being cash paid to या payment cash to Rahul enter করি finish করি দিয়া তো এটো হৈ গল আমাৰ পেমেন্ট এন্ট্রি ঠিক আছে নেক্সট এন্ট্রি ক্যাশ রিসিভ ফ্রম শ্যাম 15000 তো মানে এটি আমি ক্যাশ রিসিভ কৰি আছো মানে আমি ক্যাশ পাম হয় না তো যেতিয়া আমি ক্যাশ পাম তেতিয়া হলে আমাৰ এন্ট্রিটো কেনেকৈ হ'ব তেতিয়া হলে আমি ভাউচারত যাম আৰু ইয়াত আমাৰ ৰিসিভ এন্ট্রিটো আহি গৈছে যদি ৰিসিভ এন্ট্রি না থাকে বেলেগ থাকে পেমেন্ট থাকে তো আমি ৰিসিভৰ কাৰণে ইয়াত F6 ইয়া ৰিসিভত ক্লিক কৰিম এতিয়া আমাৰ এটো আহি গল এতিয়া আমি ইয়াত কি কৰিম ক্যাশ যদি আমাৰ ওচৰত আহি আছে তেতিয়া হলে আমাৰ হেতু ডেবিট হ'ব আৰু যাৰ ওচৰৰ পা গুছি গৈ আছে হেতু হ'ব ক্ৰেডিট তো শ্যামৰ একাউণ্ট আমাৰ ইয়াত নাই তুমি চাব পাৰা ইয়াত শো মোৰত গলে ইয়াত চাব পাৰা আমাৰ শ্যাম একাউণ্ট নাই আমি ক্ৰিয়েটত যাম ক্ৰিয়েটত লিখিম শ্যাম কেলে কি শ্যামৰ পা আমি পইচা পাব লাগা আছে তো এটো হৈ যাব সানৰি ডেপ্টৰ্ছৰ পা আমি পইচা পাব লাগা আছে এন্টাৰ কৰি এটো ফিনিশ কৰি দিয়া আৰু ইয়াত শ্যামৰ পা আমি কিমান টকা পাব লাগা আছে 15000 টকা পাব লাগা আছে তো ই হ'ব ক্ৰেডিট আৰু অন একাউণ্ট হ'ব আৰু ডেবিট হ'ব আমাৰ ক্যাশ আমি পাই আছো 15000 বাস ইয়াত লিখি দিয়া বিং ক্যাশ received being cash received from Shyam rupees 15000 enter কৰি ফিনিশ কৰি দিয়া এটো হৈ গল নেক্সট আমাৰ আৰু এটা এন্ট্রি নেক্সট আমাৰ আহিলে ইন্টারেস্ট রিসিভ 2000 rupees এতিয়া এই এন্ট্রিটো কোড কৰিবা ইন্টারেস্ট রিসিভ 2000 rupees এটো আমি রিসিভত কৰিব নোৱাৰিম এই এন্ট্রিটো আমাৰ জার্নালত হ'ব যেতেও ইন্টারেস্ট আমি রিসিভ কৰিম ইয়া কমিশন আমি রিসিভ কৰিম ইয়া আমাৰ যিমান ট্যাক্স রিলেটেড ট্রানজাকশন হ'ব হেই সব বিলাক আমাৰ হ'ব জার্নাল এন্ট্রি তো আমি জার্নালত গুছি যাম ইয়াত আমি এন্ট্রিটো কৰিম তো প্ৰথমত আমি এবাৰ বুজিলো ইন্টারেস্ট রিসিভ মানে আমি ইন্টারেস্ট পাই আছো হয় না ইন্টারেস্ট রিসিভ 2000 rupees তো ইন্টারেস্ট রিসিভ হৈ আছে তো কি হ'ব ক্যাশ আমি পাই আছো হয় না ক্যাশ আমি পাই আছো তো ক্যাশ টু ডেবিট হ'ব তো ইয়াত আমাৰ ক্যাশ হ'ব ক্যাশ আমাৰ কিমান হ'ব ক্যাশ আমাৰ হ'ব 2000 rupees আমি রিসিভ কৰি আছো 2000 rupees আমি রিসিভ কৰি আছো আৰু ক্ৰেডিট কোন হ'ব ইন্টারেস্ট রিসিভ তো ইয়াত আমি কি কৰিম এটা নতুন ক্ৰিয়েট কৰিম
ক্ৰিয়েটত ক্লিক কৰিবা আৰু ইয়াত লিখিবা ইণ্টাৰেষ্ট ৰিচিভড আৰু এণ্টাৰ কৰি এইটো হৈ যাব ইনডাইৰেক্ট ইনকাম এইটো কি দিবা ইনডাইৰেক্ট ইনকাম দিব পাৰা ইয়াত চাবা ইয়াত পাই যাবা তুমি ইনডাইৰেক্ট ইনকাম এইটো দি দিবা এণ্টাৰ কৰি এইটো ফিনিশ কৰি দিবা আৰু এইটো আমাৰ কি হ'ব বিং ইণ্টাৰেষ্ট ৰিচিভড ₹2000 এণ্টাৰ কৰি ফিনিশ কৰি দিবা তো এইটো এন্ট্ৰি হৈ গ'ল হয় না তো মই যি কৈ আছো এইটো মনত ভালকে ৰাখা মনত এইবিলাক বস্তু মনত ৰাখিবা নহয়তো পিছত তোমাৰ প্ৰবলেম হ'ব এতিয়া কি তো নেক্সট এন্ট্ৰি পারচেজ অন গুডস 50000 তো পারচেজ অন গুডস 50000 ইয়াত কোনো ধৰণৰ আইটেমৰ নাম মেনশন কৰা নাই তো এইটো আমাৰ ডাবল এন্ট্ৰি সিস্টেমত হ'ব তো ইয়াত আমি যামগে ভাউচাৰ এন্ট্ৰি ভাউচাৰত যাম ভাউচাৰত যোৱাৰ পিছত যেনেকৈ আমি পারচেজত ইয়া সেলছত ক্লিক কৰিম পারচেজত ইয়া সেলছত ক্লিক কৰিম তেতিয়া ইয়াত সাপ্লায়াৰ ইনভয়েস নাম্বাৰ নেম অফ আইটেম এইবিলাক আহিব কিন্তু আমাৰ যেতিয়া আমি জানো যে আমাৰ ইয়াত গুডছৰ কোনো ধৰণৰ নাম মেনশন কৰা নাই তো এইটো আমাৰ ডাবল এন্ট্ৰি সিস্টেমত হৈ যাব তো ইয়াত আমি কি কৰিম চেঞ্জ মোড কৰি লম চেঞ্জ মোড কৰাৰ পিছত আমি এজ এ ভাউচাৰত ক্লিক কৰিম এজ এ ভাউচাৰত ক্লিক কৰাৰ পিছত বাস এণ্টাৰ কৰিম আৰু ইয়াত ক্ৰেডিট হ'ব কেশ আমাৰ হাতৰ পৰা গুচি গৈ আছে তো আমি কেশ দিম এণ্টাৰ কৰি এইটো ইমান আগবাঢ়ি যাবা এণ্টাৰ কৰিবা এইবিলাক ফিনিশ কৰিবা আৰু ইয়াত 50000 দি দিবা 50000 মানে আমাৰ হাতৰ পৰা গুচি গৈ আছে কেলেকি আমি কি কৰি আছো আমি পারচেজ কৰি আছো আৰু কি পারচেজ কৰি আছো গুডস পারচেজ কৰি আছো হয় না তো ইয়াত পারচেজ ভাউচাৰ হ'ব কেলেকি মেনশন কৰা নাই কি গুডস তাৰ কাৰণে আমি ইয়াত এটা পারচেজ লেজাৰ বনাম ক্ৰিয়েটত যাবা ক্ৰিয়েটত যোৱাৰ পিছত ইয়াত পারচেজ একাউন্ট বনাই লবা আৰু এণ্টাৰ কৰি এটো পারচেজ একাউন্টৰ আন্ডাৰত আহি যাব এণ্টাৰ কৰি এটো ফিনিশ কৰি দিয়া তো ইয়াত তুমি চাব পাৰা ইয়াত তুমি লিখিব পাৰা বিং পারচেজ গুডস ₹50000 এনেকে লিখি দিলা ঠিক আছে এণ্টাৰ কৰি ফিনিশ কৰি দিলা তাৰ পিছত আমাৰ আহিলে আৰু এটা এন্ট্ৰি লাষ্ট এন্ট্ৰি সোল্ড অন গুডস 14000 তো 14000 ৰ আমি গুডস সোল্ড কৰিছো তো আমি ডাইৰেক্টলি আমি যামগে সেলস এন্ট্ৰিত সেলছত যাম ইয়াত সেম আকৌ নেম অফ দা আইটেম এইবিলাক আহি গ'ল ডিটেইলছ আহি গ'ল তো এটো আমি ডাবল এন্ট্ৰি সিস্টেমত গুচি যাম চেঞ্জ মোডত যাম আৰু এজ এ ভাউচাৰত ক্লিক কৰিম তাৰ পিছত ইয়াত এতিয়া আমাৰ কি হ'ব আমি ক্যাশ আমি সেল কৰি আছো সেল কৰিলে কি হ'ব আমাৰ হাতৰ পৰা গুডস গুচি গৈ আছে আমি সেল কৰি আছো আৰু আমাৰ হাতত ক্যাশ আহি আছে তো ক্যাশ কি হ'ব আমি ৰিসিভ কৰিম তো এটো ডেবিট সাইড হ'ব ক্যাশ ৰিসিভ হৈ আছে ক্যাশ কিমান 14000 रुपीस আমি ক্যাশ ৰিসিভ কৰি আছো 14000 ৰ আমি ক্যাশ ৰিসিভ কৰি আছো আৰু আমি কি সেল কৰি আছো আমি গুডস সেল কৰি আছো কিন্তু গুডসৰ কোনো নাম মেনশন নাই তো তাৰ কাৰণে আমি ইয়াত ক্ৰিয়েটত ক্লিক কৰিবা আৰু ইয়াত সেলস একাউন্ট বনাই লবা আৰু এটো হৈ যাব সেলস একাউন্ট বনাবা এণ্টাৰ ফিনিশ কৰি দিবা আৰু ইয়াত এণ্টাৰ কৰি ইয়াত লিখি দিয়া বিং গুড সেলস গুড সোল্ড ইন ক্যাশ ₹14000 এণ্টাৰ কৰি ফিনিশ কৰি দিয়া তো এটো আছিল আমাৰ আজিৰ টপিক তো এইকেইটা এন্ট্ৰি মই কেনেকৈ দেখালো তোমালোকে সাগে বুজি পাইছা প্লিজ এই ভিডিওটো এস্কেপ নকৰিবা পুৰা ভালকে চোৱা তেতিয়া হলে তোমালোকে বহুত বস্তু ইয়াৰ পৰা জানিব পাৰিবা তো আশা কৰো এই ভিডিওটো তোমালোকে ভাল লাগিব প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু তোমাৰ ফ্ৰেণ্ড বিলাককো শেয়াৰ কৰি দিয়া ওকে থ্যাংক ইউ